পৰ্বতজোৰাৰ বগৰীবাৰী ঐতিহাসিক 25 হাত কালী মন্দিৰত 47 সংখ্যক বাৰ্ষিক কালী পূজা আৰু মেলাৰ ব্যাপক আয়োজন। কালী মন্দিৰ চৌহদৰ পৰা বিশাল শোভাযাত্ৰা কৰি শক্তিপীঠ মা মহামায়া স্নানঘাট মন্দিৰৰ নদীৰ পৰা পানী সংগ্ৰহ পূজাৰ বাবে। এই বিশাল শোভাযাত্ৰাৰ মুকলি কৰে বিটিচিৰ প্ৰাক্তন উপ মুখ্য কাৰ্যবাহী সদস্য তথা কোকৰাঝাৰ লোকসভা সমষ্টিৰ BPF দলৰ মনোনীত প্ৰাৰ্থী খাম্ফা বৰগোহাঞিয়ে। লগত সংগ দিয়ে পৰ্বতজোৰা সমষ্টিৰ পৰিষদ মুনমুন ব্ৰহ্মই। 47তম এই বাৰ্ষিক পূজা অনুষ্ঠানত মাৰ আশীষ লয় পৰ্বতজোৰাৰ MCLA মুনমুন ব্ৰহ্ম, লগতে কোকৰাঝাৰ লোকসভা সমষ্টিৰ BPFৰ প্ৰাৰ্থী খাম্ফা বৰগোহাঞিয়ে। মহামায়াৰ মাজত অৱস্থিত আমাৰ ঐতিহাসিক 25 হাত কালী মন্দিৰৰ আজি 48তম বাৰ্ষিক মা কালীৰ পূজা উদযাপন হৈ আছে। এই অনুষ্ঠানত উপস্থিত হৈ পেলাই মাৰ আশীৰ্বাদ প্ৰাপ্তি হ'বলৈ ইয়াত আহিছোঁ। মাৰ ওচৰত প্ৰাৰ্থনা কৰিব আহিছোঁ গোটেই BTC অঞ্চলৰ ৰাইজৰ কাৰণে শান্তি সমৃদ্ধি আৰু উন্নতিৰ কাৰণে। আৰু ইয়াত আমি আমাৰ 1 নং কোকৰাঝাৰ লোকসভা সমষ্টিৰ আমাৰ প্ৰত্যাশী BPF দলৰ প্ৰত্যাশী শ্ৰীযুত খাম্ফা বৰগোহাঞি ডাঙৰীয়াও ইয়াত আহি মাৰ আশীৰ্বাদ লৈ গৈছে। আৰু মাক প্ৰাৰ্থনা জনাইছোঁ যাতে সকলোৱে আমাৰ BPF দলৰ চব আমাৰ প্ৰাৰ্থী ঠিকমতে প্ৰদৰ্শন কৰিব পাৰে। ৰাইজে যাতে মহামায়াৰ মাজত অৱস্থিত আমাৰ ঐতিহাসিক 25 হাত কালী মন্দিৰৰ আজি 48তম বাৰ্ষিক মা কালীৰ পূজা উদযাপন হৈ আছে। गाड़ी है तो गाड़ी